20 ফেব্ৰুৱাৰীত আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই নিদিয়ে অৰুণোদয় আঁচনিৰ টকা। কি কাৰণে নিদিয়ে, কিয় নিদিয়ে সেই সম্পৰ্কে মই আপোনালোকক ডিটেইলছত জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই আগত কৈ আহিছিল যে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকৰ একাউণ্টত অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰদান কৰিব 8,000কৈ টকা। যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই ক'লে 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক প্ৰদান নকৰে অৰুণোদয় আঁচনি 8,000 টকা। এতিয়া আপোনাৰ মনত প্ৰশ্ন হৈছে কেতিয়াকৈ প্ৰদান কৰিব, নহয় জানো? আপোনালোকক প্ৰদান কৰিব বহাগ বিহুৰ পূৰ্বে অৰ্থাৎ 10 মাৰ্চত আপোনালোকক প্ৰদান কৰিব কিমান টকা? 9,000 টকা প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকক পুনৰ 1,000 টকা আকৌ বৃদ্ধি কৰি দিছে। হিমন্ত বিশ্ব শৰ্মাই আগত জনাইছিল যে আপোনালোকক 8,000ৰ পৰিৱৰ্তে কেইটামান ধন বঢ়াই দিব। সেইহেতু তেওঁ ঘোষণা কৰিলে, পুনৰ যোৱাকালি ঘোষণা কৰিছিলে। তেওঁ ঘোষণা কৰিলে আকৌ পুনৰ আপোনালোকক 1,000 টকা দি দিছে। সেইবাবে আকৌ পুনৰ 10 মাৰ্চত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কি কাৰণে 10 মাৰ্চলৈ নিলেগে সেই সম্পৰ্কে মই জনাই আছোঁ। আপোনালোকে নিশ্চয় গম পায় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন আপোনালোকৰ একাউণ্টত সোমায়। সেইবাবে হিমন্ত বিশ্ব শৰ্মাই 10 মাৰ্চলৈকে লৈ গ'ল। আকৌ প্ৰত্যেক ডিষ্ট্ৰিক্টতে তেওঁলোকে হয়তো 2,000, 1,000 বা 3,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছে। সেই হিতাধিকাৰীসকলৰ নাম আকৌ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব। সেইবাবে 10 মাৰ্চলৈ নিলেগৈ। এতিয়া নতুনসকলেনো কেনেকৈ আবেদন কৰিব? নতুনসকলে আবেদন কৰিবৰ বাবে আপুনি এটা কাম কৰিব, নিজৰ ডিষ্ট্ৰিক্টৰ বা আপোনাৰ যিজন বিধায়ক আছে বিধায়কলৈ এখন এপ্লিকেশ্যন লিখিব। এপ্লিকেশ্যনখন লিখি পেলাই লগত গাঁঠি দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন, আপোনাৰ যি আধাৰ কাৰ্ড আছে, বেংক পাছবুক গাঁঠি দিব। গাঁঠি দি পেলাই সেই এপ্লিকেশ্যনখন সুন্দৰকৈ দি দিব, আপুনিও পাবৰ বাবে সক্ষম হ'ব। নিশ্চয় আপুনি বুজি পালে। এতিয়া যিসকল পুৰণা হিতাধিকাৰী আছে বা নিয়মীয়াকৈ লাভ কৰি আছে তেওঁলোকৰ লিষ্ট থাকিব লাগিব নেকি বা লিষ্টত নাম থাকিব লাগিব নেকি? আপোনালোকৰ কোনো লিষ্টত নাম থাকিব নালাগে। অৰ্থাৎ আপোনালোকে আগৰ অৱস্থাত পাই আহিছে অৰুণোদয়। নিয়মীয়াকৈ যেনেকৈ অৰুণোদয় আপোনাৰ একাউণ্টৰ সোমায় তেনেদৰেই সোমাই যাব। তাৰ আগতে এটা আপুনি কাম কৰি থ'ব। কি কাম কৰি থ'ব? আপোনাৰ মোবাইল নাম্বাৰটো আপডেট কৰি ৰাখিব আৰু লগতে কৰি ৰাখিব আপোনাৰ KYC লাগি আছে যদি, আৰু লগতে কৰি ৰাখিব আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰাখিব। তেতিয়াহে 10 মাৰ্চত আপোনালোকৰ পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত সোমাবলৈ সক্ষম হ'ব কিমানকৈ টকা? 9,000 টকা। নিশ্চয় আপুনি বুজি পালে। এইখিনিয়ে আছিল ইনফৰমেশ্যন। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি মই আগৰ ভিডিঅ'সমূহত শুনাইছোঁ বাবে আকৌ আপোনালোকক পুনৰ শুনাই নিদিলোঁ। যদি আপুনি শুনিব বিচাৰে সেই ভিডিঅ'সমূহ আপুনি চাই ল'ব। ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি অলপমান হ'লেও উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।